এই কাহিনীও ভাৰতবৰ্ষৰ ওচৰ চুবুৰীয়া দেশ ম্যানমাৰ, শ্ৰীলংকা আৰু বাংলাদেশৰ দৰে। এই 2025 বৰ্ষৰ কাহিনী হৈছে নেপালৰ জেনজি অৰ্থাৎ নৱপ্ৰজন্মৰ এই দুৰ্নীতিগ্ৰস্ত চৰকাৰৰ বিৰুদ্ধে এক আন্দোলন। বৰ্তমান সময়ত সামাজিক মাধ্যম হৈছে প্ৰত্যেকৰে জীৱনৰ এক অবিচ্ছেদ্য অংগস্বৰূপ, যিটোৰ সমানে ভাল গুণো আছে আৰু এইফালে বেয়া গুণো আছে। নেপালত নিবনুৱা সমস্যা বাঢ়ি গৈ গৈ বৰ্তমান 20%তকৈ অধিক হোৱা দেখা গৈছে। প্ৰত্যেক বছৰে নিজৰ সংস্থাপন বিচাৰি নৱপ্ৰজন্মই এখন বেলেগ দেশলৈ ঢাপলি মেলে আৰু হয়তো কিছুমানে নিজৰ বৃত্তি সামাজিক মাধ্যমৰ যোগেদিও উলিয়াবলৈ সক্ষম হৈছে। কিন্তু এইফালে নেপালৰ ৰাজনীতিবিদসকলৰ ল'ৰা ছোৱালীৰ বিলাসিতা জীৱন যাপন দেখি নৱপ্ৰজন্মই নিজৰ ক্ষোভ ছ'চিয়েল মিডিয়া যোগে #নেপোকিডছ, #নেপোবেবিজ লিখি পেলাই উজৰা দেখা গৈছিলে। সেই সময়তে চৰকাৰে 3 ছেপ্টেম্বৰ তাৰিখে ইণ্টাৰনেট এক্সেছ থকা ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপ, টুইটাৰকে ধৰি প্ৰায় 26টা এপ নেপালত বেন কৰি দিয়ে। আৰু লগে লগে 8 ছেপ্টেম্বৰ তাৰিখে নৱপ্ৰজন্মই এটা NGO হামি নেপাল নামৰ প্ৰথম পদক্ষেপ এক শান্তিপূৰ্ণ আন্দোলনৰ দ্বাৰা আৰম্ভ কৰিছিল যদিও প্ৰায় 38 ঘণ্টাৰ ভিতৰতে এই সম্পূৰ্ণ দুৰ্নীতিগ্ৰস্ত চৰকাৰখন ধ্বংস কৰি পেলায়। প্ৰাক্তন প্ৰধানমন্ত্ৰী, বৰ্তমান প্ৰধানমন্ত্ৰী, লগতে বিত্তমন্ত্ৰী আৰু সংসদ ভৱন জ্বলাই পেলাই শেষ কৰি দিয়ে। তেওঁলোকে দাবী মানি ল'বলৈ বৰ্তমান সক্ষম হৈছে যদিও নেপালৰ পৰিৱেশ এতিয়াও শান্তিপূৰ্ণ নহয়। অনুৰোধ এইটোৱেই যে অতি সোনকালে নেপালত জনপ্ৰতিনিধিৰ দ্বাৰা নিৰ্বাচিত এখন চৰকাৰ গঠন হয় যিখন শান্তিপূৰ্ণ আৰু দুৰ্নীতিমুক্ত হয়।